ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গৌৰৱ গগৈ ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। স্পষ্টকৈ কৈছে সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মী আৰু গৌৰৱ গগৈক সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। সময়সীমা বান্ধি দিছে, 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছে নিজৰ স্থিতি দেখাব লাগিব। যদি স্থিতি সলনি নকৰে তেন্তে কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব স্পষ্ট কৰিছে এই কথা। আৰু সৰুপথাৰ সমষ্টি এজেপিক এৰি দিয়াক লৈ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ। গোলাঘাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গোলাঘাটৰ আৱৰ্ত ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে। আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কৰিছে কংগ্ৰেছ কৰ্মীয়ে। গৌৰৱ গগৈ ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীৰ সাব্যস্ত উত্তাল প্ৰতিবাদ। কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিয়ে সৰুপথাৰ সমষ্টি। কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। অসম জাতীয় পৰিষদক সৰুপথাৰ সমষ্টি এৰি দিয়াক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মী। গোলাঘাটৰ আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কৰিছে কংগ্ৰেছ কৰ্মীয়ে আৰু সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সময়সীমা বান্ধি দিছে, 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ সকিয়নি কংগ্ৰেছক পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে। যদি স্থিতি সলনি নকৰে তেন্তে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব। পোনপটীয়াকৈ গৌৰৱ গগৈৰ সন্মুখতে হুংকাৰ প্ৰদান কৰিছে আৰু গৌৰৱ গগৈ ঘেৰাও কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সৰুপথাৰ সমষ্টিক অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মী আৰু বৰ্তমান সময়ত গোলাঘাটৰ আৱৰ্ত ভৱনত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ কৰ্মীয়ে ঘেৰাও কৰিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ সন্মুখতে পোনপটীয়াকৈ সকিয়নি দিছে 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছে নিজৰ স্থিতি সলনি কৰিব লাগিব। কোনো কাৰণত সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি নিদিয়ে। কংগ্ৰেছ কৰ্মীয়ে পোনপটীয়াকৈ দলীয় নেতৃত্বক সকীয়াই দিছে আৰু গৌৰৱ গগৈৰ সন্মুখতে সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ। আৰু বৰ্তমান সময়ত গোলাঘাটৰ আৱৰ্ত ভৱনত হাহাকাৰ পৰিস্থিতি, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কংগ্ৰেছ কৰ্মীয়ে। গৌৰৱ গগৈ ঘেৰাও কৰিছে আৰু ঘেৰাও কৰি পোনপটীয়াকৈ সকিয়নি দিছে অসম জাতীয় পৰিষদক যদি সৰুপথাৰ সমষ্টি এৰি দিয়া হয় তেন্তে ভয়ংকৰ প্ৰতিবাদ হ'ব। সমান্তৰালকৈ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰিব। আৰু এনেকৈ গৌৰৱ গগৈৰ সন্মুখতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অসম জাতীয় পৰিষদক কংগ্ৰেছে সৰুপথাৰ সমষ্টি এৰি দিছিল আৰু তাৰ পিছতেই কংগ্ৰেছ কৰ্মী ক্ষুণ্ণ হৈ পৰিছে। আৰু বৰ্তমান সময়ত সেই ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে গৌৰৱ গগৈৰ সন্মুখতে। থকা খৰগা কৰিছে গৌৰৱ গগৈ। দলীয় নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে, ক্ষোভ উজাৰিছে কংগ্ৰেছ কৰ্মীয়ে। যদি অসম জাতীয় পৰিষদক সৰুপথাৰ সমষ্টি দিয়া হয় তেন্তে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব। পোনপটীয়াকৈ সকিয়নি দিছে, সময়সীমা বান্ধি দিছে। 24 ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈ তথা কংগ্ৰেছৰ দলীয় নেতৃত্বই নিজৰ স্থিতি সলনি কৰিব লাগিব। যদি স্থিতি সলনি নকৰে তেন্তে ভয়ংকৰ প্ৰতিবাদ হ'ব, সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আনহাতে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব বুলি সকিয়নি প্ৰদান কৰিছে। আৰু এনেকৈ গৌৰৱ গগৈ কংগ্ৰেছ কৰ্মীৰ সন্মুখ হৈছে আৰু বৰ্তমান নিজ দলৰেই প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে গৌৰৱ গগৈ। আৰু গোলাঘাটৰ আৱৰ্ত ভৱনত এয়া দেখিবলৈ পাইছে দৃশ্যাংশ, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গোলাঘাটত কংগ্ৰেছৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কৰিছে কংগ্ৰেছ কৰ্মীয়ে। গোলাঘাটৰ কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভ দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈৰ প্ৰতি উজাৰিছে ক্ষোভ, পোনপটীয়াকৈ সকিয়নি দিছে, 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে। 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব। কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিয়ে সৰুপথাৰ সমষ্টি। আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ ভিতৰত চলোৱা তীব্ৰ খেলি মেলিৰ সৃষ্টি হৈছে, নিজৰ মাজতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কংগ্ৰেছ কৰ্মীয়ে কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু এনেকৈ গোলাঘাটত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি। সৰুপথাৰ সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী। পোনপটীয়াকৈ কৈছে কোনো কাৰণত সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া নহ'ব। 24 ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ সকিয়নি দিছে প্ৰতিবাদকাৰীয়ে।
যদিহে সৰুপথাৰ সমষ্টি বা তেওঁলোকৰ দাবী মানি নলয় অসম জাতীয় পৰিষদক যদি সৰুপথাৰ সমষ্টি দিয়ে তেন্তে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে সৰুপথাৰ আমাৰ ভেটি ইয়াক আন দলক দিয়াটো আমি কেতিয়াও মানি নলওঁ এনেকৈ গৌৰৱ গগৈৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈয়ে এই বিষয়ে নিশ্চিত উত্তৰ দিব লাগিব বুলি পোনপটীয়াকৈ কৈছে আৰু এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কংগ্ৰেছ কৰ্মীয়ে সৰুপথাৰ সমষ্টিক লৈ বিদ্ৰোহ আৰম্ভ হৈছে কংগ্ৰেছৰ মাজতেই আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নিজৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিজ দলৰ কৰ্মীয়ে ক্ষোভ উজাৰিছে সভাপতিৰ বিৰুদ্ধে পোনপটীয়াকৈ কৈছে অসম জাতীয় পৰিষদক যদি সৰুপথাৰ সমষ্টি এৰি দিয়া হয় তেন্তে দল ত্যাগ কৰিব হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু তাৰ ফলত গোলাঘাটৰ কংগ্ৰেছত দেখিবলৈ পোৱা যাব ব্যাপক খহনীয়া আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব সৰুপথাৰ সমষ্টিক লৈ এনেকৈ সকলো ওলাই আহিছে তেওঁলোকে পোনপটীয়াকৈ কৈছে সৰুপথাৰ আমাৰ ভেটি সৰুপথাৰ আমাৰ নিজৰ ঠাই গতিকে অসম জাতীয় পৰিষদক কোনো কাৰণত এৰি দিয়া নহ'ব সৰুপথাৰ সমষ্টি এনেকৈ কংগ্ৰেছৰ দলীয় নেতৃত্বক লৈ ক্ষুব্ধ হৈ পৰিছে তৃণমূল কৰ্মী আৰু বৰ্তমান কংগ্ৰেছ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে গৌৰৱ গগৈ ঘেৰাও কৰিছে গোলাঘাটৰ আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ পোনপটীয়াকৈ কৈছে গৌৰৱ গগৈ সকিয়নি দিছে 24 ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈ তথা কংগ্ৰেছৰ নেতৃত্বই নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব যদি স্থিতি স্পষ্ট নকৰে তেন্তে প্ৰতিবাদ হ'ব আনহাতে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব বুলি পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে আৰু এনেকৈ গোলাঘাটত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ মাজত তীব্ৰ ক্ষোভ নিজৰ দলৰ মাজতে তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে সভাপতিক ঘেৰি ধৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ কোনো কাৰণত সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া নহ'ব কংগ্ৰেছৰ দাবী কংগ্ৰেছ কৰ্মীৰ দাবী আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে এনেকৈ আৰম্ভ হৈছে ক্ষোভৰ বহিঃপ্ৰকাশ গৌৰৱ গগৈৰ সন্মুখতে গৌৰৱ গগৈৰ বাহন ঘেৰি ধৰি সাব্যস্ত কৰিছে প্ৰতিবাদ সকলোৱে পোনপটীয়াকৈ হুংকাৰ দিছে 24 ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈয়ে মানি ল'ব লাগিব কংগ্ৰেছ কৰ্মীৰ দাবী যদি মানি লোৱা নহয় তেন্তে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ এৰিব পোনপটীয়াকৈ এই কথা কৈ দিছে আৰু স্পষ্ট হৈছে এই কথা কংগ্ৰেছৰ দলীয় নেতৃত্বক লৈ অসন্তুষ্ট হৈ পৰিছে তৃণমূল কৰ্মীৰ অসন্তুষ্ট দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সন্মুখত গৌৰৱ গগৈ ঘেৰি ধৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আজি আপোনালোকৰ সন্মুখত কৈছোঁ যে কোনো কাৰণত আমি জাতীয় পৰিষদক সৰুপথাৰ সমষ্টিক আমি এৰি দিব নোৱাৰোঁ কাৰণ তাতে কোনো মিত্ৰ দলক আমি তাত নিদিওঁ আমাৰ তাতে গণভিত্তিটো ভাল কংগ্ৰেছৰ গণভিত্তি ভাল আজি 4 বছৰৰ পৰা যথেষ্ট আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰি এটা পৰ্যায়লৈ আনিছে যিটো পৰ্যায়ত আমি বিজেপিক আজি হৰুৱাবৰ কাৰণে সামৰ্থ্য হ'ম তাৰ কাৰণে আমি কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ গৌৰৱ গগৈ কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম আমি জনাম এটা নিশা ৱেইট কৰিম যদিহে আমি ভবা মতে নহয় সৰুপথাৰ সমষ্টিটো কংগ্ৰেছক এৰি নিদিয়ে কালিলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে মুণ্ডন কৰিব আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ আমাৰ প্ৰতিটো বুথ আছে